পিএম কিষাণ সম্মান নিধি যোজনাৰ 21 নং কিস্তি পাবলৈ হলে প্ৰত্যেকজন কৃষকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি ইতিমধ্যে পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা লাভ কৰি আছে তথাপিও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যদি আপুনি এতিয়ালৈকে পিএম কিষাণ সম্মান নিধি যোজনাত আবেদন কৰা নাই তথাপিও আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰত্যেকজন কৃষকে। কিয়নো পিএম কিষাণ সম্মান নিধি যোজনাৰ লগতে কৃষকসকলৰ বাবে অহা প্ৰত্যেকটো আঁচনিৰ বাবে কিন্তু আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা যিখন কিষাণ কাৰ্ড প্ৰদান কৰিব সেই কাৰ্ডটো প্ৰয়োজন হ'ব। গতিকে আপুনি যদি এজন কৃষক হয় আৰু যদি আপুনি পিএম কিষাণৰ টকা পাই আছে অথবা আপুনি পিএম কিষাণ আঁচনিৰ বাবে আবেদন কৰিব বুলি ভাবি আছে তেনে ক্ষেত্ৰত প্ৰথমতে আপুনি আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰিব লাগিব। তো কেনেকৈ আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তাৰে ফুল প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। লগতে আপোনালোকক মই CSC ID প্ৰভাইড কৰি দিম। সেই CSC IDটোৰ জৰিয়তে কিন্তু আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি ঘৰত বহি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই মোৰ CSC ID মোৰ হোৱাটছআপ চেনেল অথবা মোৰ টেলিগ্ৰাম চেনেলত দি ৰাখিম। গতিকে আপোনালোকে সকলোৱে মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ওকে, এতিয়া বেছি কথা নাপাতি আপোনালোকে নিশ্চয় বুজি পাইছে যে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন মানে কি। আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা প্ৰত্যেকজন কৃষকে চৰকাৰী আঁচনিসমূহ পাবলৈ হ'লে এই কাৰ্ডটো বনাব লাগিব। তো কেনেকৈ কৰিব পাৰিব তাৰে ফুল প্ৰচেছ মই এতিয়া আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। কি কৰিব, এগ্ৰিষ্টাক আসাম বুলি লিখি সাৰ্চ কৰিব। এনেকৈ লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি অথবা আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখিও সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখুৱাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি এগ্ৰিষ্টাক আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব বা এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব। এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকক প্ৰথমত যেনেকৈ দেখালো ঠিক তেনেকৈ ওয়েবসাইটটো শো কৰিব। এইটো সাথে আপোনালোকে দেখাইছে অসম চৰকাৰৰ মানে এই পেজটো বা ওয়েবসাইটটো। তো এতিয়া আপোনালোকে ইয়াতে চাওক দেখাইছে লগইন আছে আপোনালোকে ইউজাৰ আইডি ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এনেকৈ খুজিছে। সো ইয়াতে আপোনালোকে লগইন কৰাৰ বাবে কি কৰিব পাৰিব, প্ৰথমতে আছে চাওক লগইন উইথ CSC। আপোনালোকে কিন্তু এই লগইন উইথ CSC অপচনত ক্লিক কৰিব লাগিব। ওকে, যেতিয়া নেকি এই অপচনটোত ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ আহিব। অৰ্থাৎ আপোনালোকে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কেনেকৈ কৰিব পাৰিব। যেনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰি মেন্ডেটৰী গাইডলাইন ফৰ CSC ভেলি। এতিয়া কিন্তু মেন্ডেটৰী গাইডলাইনটো দি দিছে। আপোনালোকে জাস্ট কি কৰিব, ওকে অপচনত ক্লিক কৰিব। ওকে অপচনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। এতিয়া আপোনালোকে কি কৰিব লাগিব, এতিয়া CSC ID আৰু ইয়াতে পাছৱৰ্ড দিব লাগিব আৰু কেপচাটো বহাই আপোনালোকে সাইন ইন কৰিব লাগিব। তো এতিয়া চাওক প্ৰণকল আপোনালোকৰ বহুতৰ মনত প্ৰশ্ন আহিব যে ইয়াতে CSC ID ৰ পাছৱৰ্ড ক'ত পাম। তো আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰামত যোগাযোগ কৰিব। মই আপোনালোকক CSC ID ৰ পাছৱৰ্ডটো প্ৰভাইড কৰি দিম। যদি ডাইৰেক্ট ভিডিওৰ ডেসক্ৰিপচনত দি দিও তেনে ক্ষেত্ৰত বহুতেই বহুত ধৰণৰ প্ৰবলেম কৰে, পাছৱৰ্ডটো চেঞ্জ কৰি দিয়ে, কিবা কিবি কৰি থাকে। যাৰ বাবে মই ডাইৰেক্ট CSC ID টো আপোনালোকক এতিয়া দিয়া নাই। আগৰ কেইবাটাও ভিডিওত মই দিম বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছো। সো যাৰ বাবে মই ডাইৰেক্ট ID ৰ পাছৱৰ্ড দিয়া নাই। সো আপোনালোকে কি কৰিব, টেলিগ্ৰামত মোৰ লগত যোগাযোগ কৰিব। মোৰ যেটো টেলিগ্ৰাম ID টো দি ৰাখিছো, টেলিগ্ৰামত যোগাযোগ কৰিলে মই আপোনালোকক ID ৰ পাছৱৰ্ড দি দিম। ওকে, তো ইয়াতে ID ৰ পাছৱৰ্ড বহাই সাইন ইন কৰি লম। ইয়াতে মই ডিটেইলছখিনি দিছো, ID পাছৱৰ্ড কেপচা বহাই দিছো। এতিয়া মই সাইন ইন অপচনত ক্লিক কৰি দিলো। সাইন ইন অপচনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন হৈ যাব। আপোনালোকৰ সন্মুখত এনেকৈ লগইন হ'ব। এতিয়া ইয়াৰ পৰা আপোনালোকে যোনজন কৃষকৰ বা কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে সেইজন কৃষকৰ ডিটেইলছ দিব লাগিব। তো ডিটেইলছৰ ভিতৰত প্ৰথমতে ইয়াতে দেখুৱাইছে আধাৰ নাম্বাৰ আপোনালোকে দিব লাগিব। বাকি ইয়াতে কিন্তু একোৱে নাই ক'বলৈ গ'লে। তো আধাৰ নাম্বাৰটো বহুৱাৰ পিছতহে আপোনালোকে কামসমূহ কৰিব পাৰিব। সো ইয়াতে চাওক আধাৰ অথেন্টিকেশ্যন অপচন আহি গৈছে। তিনিটাকৈ অপচন পাব, যেনেকৈ আধাৰ OTP, বায়োমেট্ৰিক, ইয়াতে আছে আইৰিছ। তো আইৰিছত কাম নকৰে আপোনালোকে OTP ৰ জৰিয়তে বা আপোনালোকে বায়োমেট্ৰিকৰ জৰিয়তে কি কৰিব, ইয়াতে অথেন্টিকেশ্যন কৰিব। তো ইয়াতে যোনজন কিষাণৰ আপোনালোকে এপ্লিকেশ্যন কৰিব বা ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব সেইজন কিষাণৰ এটা কিন্তু আধাৰ নাম্বাৰটো বহাব লাগিব। আৰু এটা কথা মন কৰিব, ইয়াতে জাস্ট সেইসকল মানুহৰ আধাৰ নাম্বাৰ ল'ব যিসকল কৃষকে নেকি অলৰেডি পিএম কিষাণ সম্মান নিধি যোজনাৰ জৰিয়তে টকা লাভ কৰি আছে। তো মই ইয়াতে এটা আধাৰ নাম্বাৰ বহাই দিম। আধাৰ নাম্বাৰ বহাই দিয়াৰ পিছত বাহিৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ OTP আহিব মোবাইলত। OTP টো বহাই দি আপোনালোকে কি কৰিব, অৰ্থাৎ আধাৰ নাম্বাৰটো লিংক হৈ থকা মোবাইলত OTP বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট কৰিব। আৰু ইয়াতে মই এনেকৈ অহাৰ কাৰণটো হ'ল মই এইজন ব্যক্তিৰ অলৰেডি সকলো ডিটেইলছ ইয়াতে দি ৰাখিছো, যাৰ বাবে মই কন্টিনিউ কৰিব দিছো। মই জাস্ট কন্টিনিউ কৰিম, OTP ৰ প্ৰয়োজন নাই। তো আপোনালোকে যেতিয়া নেকি OTP বহাই লগইন কৰিব, লগইন কৰাৰ পিছত কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো খোল খাব। ঠিক আছে, যোনজন ব্যক্তিৰ বাবে আপোনালোকে এপ্লিকেশ্যন কৰি আছে এইজন ফাৰ্মাৰৰ ডিটেইলছসমূহ আহি যাব। তো এতিয়া আপোনালোকে কিছুমান ডিটেইলছ দিব লাগিব, মই আপোনালোকক বুজাই দি আছো। তো প্ৰথমতে ইয়াতে মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো দি আপোনালোকে ভেৰিফাই অপচনত ক্লিক কৰিলে OTP টা আহিব, আপোনালোকে মোবাইল নাম্বাৰ ভেৰিফাই কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ইমেইল দেখিবলৈ পাইছে,
ইমেইলটো আপোনালোকৰ বাবে মেণ্ডেটৰী নহয়, ইমেইলটো দিলেও হ'ব, নিদিলেও কোনো ধৰণৰ অসুবিধা নহয়। এণ্ড আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি ইয়াতে কিন্তু ফাৰ্মাৰ ডিটেইলছ দিব লাগিব। যেনেকৈ ফাৰ্মাৰ ডিটেইলছসমূহ কিন্তু ইয়াৰ পৰা আপোনাৰ আধাৰ কাৰ্ডৰ পৰা অট'মেটিকলি ডিটেক্ট কৰি ল'ব। যেনেকৈ ইয়াতে আপোনাৰ নামটো আহি যাব, লগতে ইয়াতে ফাৰ্মাৰ নেম মানে লোকেল লেংগুৱেজ অৰ্থাৎ অসমীয়াত আহিব। তাৰপিছত ইয়াতে জেণ্ডাৰ দিব, ইয়াতে আপোনালোকৰ কেটেগৰী ST SC OBC জেনেৰেল আপোনালোকৰ যোনটো হয় দিব। ডেট অফ বাৰ্থ এণ্ড এজ অট'মেটিকলি ল'ব আধাৰ কাৰ্ডৰ পৰা। তাৰপিছত ইয়াতে চাওক কেয়াৰ অফ টাইপটো ইয়াতে কিন্তু ফাদাৰ্ছ নেম বা তাৰপিছত কেয়াৰ অফ টাইপ হোৱাৰ পিছত ইয়াতে চাওক আইডেন্টি নেম অফ ইংলিছ অৰ্থাৎ ইয়াতে কিন্তু হাজবেণ্ড নেম বা ফাদাৰ্ছ নেম কিন্তু অট'মেটিকলি আহি যাব। ঠিক আছে, আধাৰ কাৰ্ডৰ পৰা ডিটেক্ট কৰি ল'ব আৰু ইয়াতে আপোনালোকে যদি বিচাৰে এছামিছত নেমটো দিব পাৰে। অ'কে, তাৰপিছত স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহিলে ইয়াতে কিন্তু আধাৰ কাৰ্ডৰ পৰা আপোনাৰ ফটোটো অলৰেডি অট'মেটিকলি ল'ব। ঠিক আছে, তাৰপিছত ৰেচিডেণ্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ ৰেচিডেণ্ট ডিটেইলছত আপোনালোকে ৰুৰেল এৰিয়াৰ পৰা হয়নে আৰবানৰ পৰা হয় আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ এড্ৰেছটো দিব লাগিব, ইয়াতে আপোনালোকৰ এড্ৰেছ এছামিছ লেংগুৱেজত দিব পাৰিব। ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব এণ্ড ডিষ্ট্ৰিক্ট, তাৰপিছত আপোনালোকৰ চাব ডিষ্ট্ৰিক্ট এণ্ড ভিলেজ নেম আপোনালোকে চিলেক্ট কৰি দিব, পিনক'ড আপোনালোকে দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে আপোনালোকে মানে মাটিৰ ডিটেইলছসমূহ দিব লাগিব। ইয়াতে চাওক আপোনালোকে দিব গৈছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে অনাৰশ্বিপ এণ্ড আপোনালোকে কিবা এটা অপশ্যন পাব, তো আপোনালোকে কি কৰিব অনাৰশ্বিপত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক আপোনালোকৰ অকুপেশ্যন ডিটেইলছসমূহ দিব লাগিব, যেনেকৈ এগ্ৰিকালচাৰ লেণ্ড লইং ফাৰ্মিং এনেকৈ দিছোঁ। তাৰপিছত এনেকৈ ডিটেইলছসমূহ দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে আপোনালোকৰ যিখিনি মাটি আছে মাটিৰ ডিটেইলছসমূহ দিব লাগিব। যেনেকৈ ইয়াতে ষ্টেটটো চিলেক্ট কৰিলে, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত ভিলেজ চিলেক্ট কৰিব, তাৰপিছত আপোনালোকৰ ছাৰ্ভে নাম্বাৰ আৰু ছাৰ্ভে নাম্বাৰ দিয়াৰ পিছত আপোনালোকে ইয়াতে অনাৰ নাম্বাৰ আপোনালোকে দিব লাগিব। এণ্ড আপোনালোকে এই ডিটেইলছসমূহ দিয়াৰ পিছত স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক মাৰ্জিনেল ফাৰ্মাৰ হেভিং লেণ্ড অৰ্থাৎ আপুনি যে খেতি কৰে সেই খেতিৰ কিমান পৰিমাণ মাটিত খেতি কৰে হেক্টৰ হিচাপত কিন্তু আপোনালোকক ইয়াতে দিবলৈ দিছে। অ'কে, আপোনালোকে সেইসমূহ ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে, স্ক্ৰল ডাউন কৰি আহিলে আপোনাক কিন্তু ছ'চিয়েল ৰেজিষ্টাৰ্ড ডিটেইলছসমূহ আপোনালোকৰ যদি আছে দিব, অন্যথা নিদিলেও কোনো ধৰণৰ প্ৰব্লেম নাই। ঠিক আছে, এই ডিটেইলছসমূহ দিব। তাৰপিছত আপোনালোকে সকলো দিয়াৰ পিছত ডিপাৰ্টমেণ্ট অফ এপ্ৰুভেল যিটো আছে সেইটো হ'ল ৰেভিনিউ আপোনালোকে দিব, ৰেভিনিউৰ পৰা যিটো চৰকাৰৰ পৰা হেৰি কৰা হয় এপ্ৰুভ কৰে। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি দুটাকৈ অপশ্যন পাব, এই দুটা অপশ্যনত কিন্তু আপোনালোকে কি কৰিব লাগিব টিক লগাই দিব লাগিব। অ'কে, টিক লগাই দিয়াৰ পিছত আপোনালোকে এইটো অপশ্যন যিটো দিব আছে ছেভ অপশ্যন, আপোনালোকে জাষ্ট এই ছেভ অপশ্যনত ক্লিক কৰিব। অ'কে, ছেভ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব ফাৰ্মাৰ ৰেজিষ্ট্ৰি পেমেণ্ট, অৰ্থাৎ ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। ইউৰ ই-চাইন ইজ অলৰেডি কমপ্লিট, পেমেণ্ট ইজ পেণ্ডিং, অৰ্থাৎ মই অলৰেডি যিহেতু কামখিনি কৰি ৰাখিছোঁ যাতে ভিডিঅ'টো দীঘলীয়া নহয়, তো মই জাষ্ট এতিয়া প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰি দিম। প্ৰচেড টু পেমেণ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক নেক্সট পেজলৈ লৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে পেমেণ্ট কৰিব লাগিব। এতিয়া পেমেণ্ট কেনেকৈ কৰিব, এতিয়া আপোনালোকে CSC ID বহাব লাগিব। প্ৰথমতে CSC ID টো বহাই দিয়াৰ পিছত আপোনালোকে ভেলিড অপশ্যনত বা প্ৰথমতে আপোনালোকে ইয়াতে পাছৱৰ্ড খুজিছে, এতিয়া আপোনালোকে প্ৰথমতে CSC ID ৰ যিটো পাছৱৰ্ড সেই পাছৱৰ্ডটো বহাই আপোনালোকে ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। CSC ID পাছৱৰ্ডটো বহাই দিয়াৰ পিছত ভেলিডেট অপশ্যনত ক্লিক কৰিব লাগিব। ভেলিডেট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে ৱালেট পিন খুজি আছে। ঠিক আছে, ৱালেট পিনটো মই বহাই দিম ইয়াতে। ৱালেট পিনটো বহাই দিয়াৰ পিছত জাষ্ট পে অপশ্যনত ক্লিক কৰিব লাগিব। এতিয়া বহুতৰ মনত প্ৰশ্ন আহিব পাৰে যে ৱালেট পিনটো ক'ত পাম। আপোনালোকে কি কৰিব ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে যোগাযোগ কৰিলে মই ৱালেট পিনটো দি দিম, অথবা মই নিজে আপোনালোকক পেমেণ্টটো কৰি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, যিহেতু আপোনালোকৰ প্ৰয়োজন সেইবাবে। তো মই ইয়াতে জাষ্ট পে অপশ্যনত ক্লিক কৰি দিলোঁ, ৱালেট পাছৱৰ্ডটো বহাই। তাৰপিছত ইয়াতে চাওক পেমেণ্ট ছাকচেছফুল হৈ গৈছে, ইয়াৰ পৰা কিন্তু পেমেণ্টটো কমপ্লিট হৈ যাব। পেমেণ্টটো কমপ্লিট হোৱাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ চাওক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ গৈছে, এটা আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াৰ পৰা কি কৰিব PDF ফাইলটো ডাউনলোডিং কৰিব পাৰে। এতিয়া অ'কে অপশ্যনত ক্লিক নকৰাকৈ আপোনালোকে জাষ্ট ডাউনলোড PDF অপশ্যনত ক্লিক কৰি দিব। PDF ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফাইলটো কিন্তু ইয়াতে ডাউনলোডিং হৈ যাব, এনেকুৱাকৈ প্ৰিভিউ হৈ আহি যাব দেখিবলৈ পাইছে। মই জাষ্ট এইটো ছেভ কৰি ল'ম। অ'কে, এইটো প্ৰয়োজন হ'ব। মই এইটো ছেভ কৰি ল'লোঁ আৰু আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ ডিটেইলছসমূহ আহি যাব। অ'কে, মই অলৰেডি পেজটো ছেভ কৰি ল'লোঁ। তাৰপিছত আপোনালোকে জাষ্ট এইটো বেক কৰিব পাৰে, অথবা আপোনালোকে আগৰ পেজলৈ আহি ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট হৈ গ'ল, অৰ্থাৎ এজন ব্যক্তিৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি কমপ্লিট হৈ গ'ল। চ' এনেকুৱাকৈ কিন্তু আপোনালোকে অতি সহজতে ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কমপ্লিট কৰিব পাৰিব বা কিষাণ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব।
তো ইয়াৰ পিছতো আপোনালোকৰ কোনো ধৰণৰ মানে প্ৰব্লেম হ'লে নিশ্চয় কমেণ্টত জনাব পাৰে আৰু আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে যে মই কেনেকুৱাকৈ আপোনালোকক এই সুবিধাটো দিবলৈ বিচাৰিছোঁ বা আপোনালোকে কেনেকৈ ল'ব পাৰিব তো অযথা আপোনালোকে টেনশ্যন নকৰাকৈ অতি সহজতে ঘৰত বহি কিন্তু এনেকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো কৰিব পাৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব